যোৱা ২৩ তাৰিখৰ পৰা কণ্টিনিউৱাছলি আমাৰ আজি তাৰিখলৈকে চলি আছে আৰু দুদিন আমাৰ বাকী আছে। ইতিমধ্যে আমাৰ 2টা বেটছ সম্পূৰ্ণ হৈ গৈছে আৰু এইটো 3 নম্বৰ বেটছ আজি প্ৰথম দিন, গতিকে খুব সুন্দৰভাৱে চলি আছে। লগতে আমাৰ চাৰ্কুল অফিচাৰ বাইদেউ বৰ সুন্দৰভাৱে ব্যৱস্থাপনা কৰি ৰাখিছে। আমি ট্ৰেইনিং কৰাৰ ক্ষেত্ৰত বিশেষ অসুবিধা পোৱা নাই। খোৱা খাদ্যৰ ক্ষেত্ৰতো যথেষ্ট ব্যৱস্থাপনা ভাল হৈছে। মুঠতে সুন্দৰভাৱে অনুষ্ঠানটো চলি আছে। মুঠ কিমানগৰাকী শিক্ষয়িত্ৰী উপস্থিত আছে? আচলতে আমাৰ 3টাকৈ বেটছ আমাৰ গৈ আছে আৰু এটা বেটছত আমাৰ 40-ৰ পৰা 50টা আমাৰ পৰীক্ষাৰ্থীৰ ব্যৱস্থা কৰিছে। গতিকে ইয়াতো চাগে 50টা আমাৰ পৰীক্ষাৰ্থী আছে প্ৰতিটো বেটছত। শিক্ষয়িত্ৰী মানে ক'ৰ পৰা আহিছে? আমাৰ সৰ্থেবাৰী চাৰ্কুলৰ অন্তৰ্গত যিবিলাক হাইস্কুল, প্ৰাইমাৰী স্কুল, এম ই স্কুল আছে, এই প্ৰত্যেকখন স্কুলৰ পৰাই তেওঁলোকে শিক্ষক নিৰ্বাচিত কৰিছে চেঞ্চাছৰ বাবে আৰু তেওঁলোকে আহি প্ৰশিক্ষণ কৰি আছে। এই চেঞ্চাছ সফলভাৱে ৰূপায়ণ কৰাৰ বাবে যথেষ্ট আপোনালোকে নিশ্চিতভাৱে আমাৰ ট্ৰেইনিঙত সেইটো বস্তুকে বুজোৱা হৈছে যে আমি যাতে সফলভাৱে তেওঁলোকক ট্ৰেইনিংটো দি আৰু ফিল্ডৰ বস্তুবিলাক কালেক্ট কৰাৰ ক্ষেত্ৰত যাতে তেওঁলোকৰ কোনো কনফিউজন থাকি নাযায়, সেইটোৰ ওপৰত গুৰুত্ব দি ট্ৰেইনিংটো আমি কৰাই আছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 9181 307 221 আমাৰ এই নম্বৰত।